নমস্কাৰ বন্ধুসকল, ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ আহিছে ডাঙৰ আপডেট। বহুতো লোকৰ ৰেচনৰ পৰিমাণ বৃদ্ধি কৰা হৈছে। এতিয়াৰ পৰা আপোনালোকে নিজৰ মোবাইলৰ সহায়তে কিমান কিলো ৰেচন পাব ঘৰতে বহি চেক কৰিব পাৰিব। আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰি শেষলৈকে চাব। যদিহে আপোনালোকে পাবলগীয়া ৰেচনতকৈ কমকৈ লাভ কৰি আছে, তেন্তে আপুনি নিজৰ মোবাইলতে অনলাইনত চেক কৰিলে গম পাব যে আপোনাৰ পৰিয়ালত চৰকাৰে কিমান কিলো ৰেচন দি আছে। আপোনালোকে মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি সাৰ্চ কৰিব ৰেচন কাৰ্ড আসাম টাইপ কৰি আপোনালোকে সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ পাছত এই পেজখন ওপেন হ'ব। ইয়াত আপোনালোকে 2 নম্বৰ লিংকটোত ক্লিক কৰিব ষ্টেট আসাম। এই লিংকটো মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে ডেছক্ৰিপশ্যনত গৈ ডাইৰেক্ট এই লিংকটোত ক্লিক কৰিব পাৰিব। নেক্সট আপোনালোকৰ এই পেজখন ওপেন হ'ব। ইয়াত আপোনালোকে একচেপ্ট অল কুকিজ অপশ্যনত ক্লিক কৰিব। তেতিয়াহে আপোনালোকে প্ৰপাৰলি আপোনাৰ ষ্টেটাছটো চেক কৰিব পাৰিব। নেক্সট আপোনালোকে চাব চিটিজেন কৰ্নাৰ বুলি অপশ্যন এটা আছে। এই অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে তললৈ চাব ন' ইয়ৰ ৰেচন কাৰ্ড ষ্টেটাছ বুলি অপশ্যন এটা আছে। ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ এই পেজখন ওপেন হ'ব। ইয়াত আপোনালোকে ৰেচন কাৰ্ডৰ নাম্বাৰ আৰু কেপচাটো বহুৱাব লাগিব। ইয়াত আপোনালোকে নিজৰ ৰেচন কাৰ্ডৰ নাম্বাৰটো শুদ্ধকৈ বহুৱাব লাগিব। যিহেতু বহুতৰে শুদ্ধ ৰেচন কাৰ্ডৰ নাম্বাৰটো কাৰ্ডখনত লিখা নাথাকে, তেন্তে আপোনালোকে ৰেচন ল'বলৈ যাওঁতে যি ৰিচিপ্ট এখন দিয়া হয়, সেই ৰিচিপ্টখনত আপোনালোকৰ ৰেচন কাৰ্ডৰ নাম্বাৰটো লিখা থাকে। সেই ৰেচন কাৰ্ডৰ নাম্বাৰটো আপোনালোকে ইয়াত শুদ্ধকৈ বহুৱাব আৰু তলত এটা কেপচা দিয়া আছে। এই কেপচাটো চাই আপোনালোকে শুদ্ধকৈ ফিল আপ কৰিব আৰু গেট RC ডিটেইলছত ক্লিক কৰিব। আৰু ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ আহি পৰিব। ইয়াত আপোনালোকে ৰেচন কাৰ্ড নাম্বাৰ লগতে আপোনালোকৰ হেড অফ ফেমিলি মেম্বাৰ নাম সকলোবিলাক আপোনালোকে চাব পাৰিব। আৰু এই ৰেচন কাৰ্ডত আপোনাৰ ফেমিলিৰ কেইজন মানুহৰ নাম এড হৈ আছে আপোনালোকে চাব পাৰিব। যিহেতু বহুতে নতুনকৈ ৰেচন কাৰ্ডত ফেমিলি মেম্বাৰ এড কৰিছে আৰু তেওঁলোকৰ একচেপ্ট হ'ল নে নাই আপোনালোকে ষ্টেটাছটো ইয়াত চেক কৰিব পাৰিব। আৰু যদিহে নতুন ফেমিলিজনৰ নামটো ইয়াত দেখাই আছে, মাহৰ পৰা তেওঁৰ নামতো ৰেচন লাভ কৰিব পাৰিব। মই চোৱা এই ৰেচন কাৰ্ডখনত বৰ্তমান 2জন ফেমিলি মেম্বাৰৰহে নাম দিয়া আছে। যদিহে আপোনালোকৰ 4-5জন ফেমিলি মেম্বাৰ এড হৈ আছে, তেন্তে আপোনালোকে 4-5জন ফেমিলি মেম্বাৰৰ নাম দেখা পাব। আৰু নতুন ফেমিলি মেম্বাৰ এড হোৱাৰ পাছত আপোনালোকে ৰেচন ল'বলৈ যাওঁতে এই ফেমিলি মেম্বাৰৰ ষ্টেটাছটো আপোনালোকে দেখাব পাৰিব আৰু সকলো ফেমিলি মেম্বাৰৰ নামতে আপোনালোকে লাভ কৰিব। আৰু লগতে ভিডিঅ'টোত যদি বুজাত কিবা অসুবিধা পাইছে, তেন্তে মোক কমেণ্ট কৰিব। মই নিশ্চয় ৰিপ্লাই কৰিব চেষ্টা কৰিম। লগতে ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।